মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোৰ বাসভৱনত আহি উপস্থিত হৈছিল আৰু তেখেতে ইতিমধ্যে গোটেইখিনি কথা ক'লে। পোনপ্ৰথমে তেখেতৰ যিটো সমষ্টি জালুকবাৰী সমষ্টি তাৰে সৰহসংখ্যক অঞ্চল মোৰ আগৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অঞ্চল আছিল, গতিকে সেই ক্ষেত্ৰত কিছু আলোচনা কৰিছে আৰু আগন্তুক বিধানসভা নিৰ্বাচনত যাতে তেখেতৰ হৈ মই আমাৰ জালুকবাৰী সমষ্টিৰ অঞ্চলটোত যাতে কিছু সহায় সহযোগিতা আগবঢ়াব পাৰোঁ তাৰ বাবে তেখেতে এটা মোক তেনেধৰণে এটা অনুৰোধ জনাইছে। আমাৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ লগতো বিভিন্ন বিষয়ত আলোচনা হৈছে, গতিকে মই ভাবোঁ অহা কাইলৈ আমাৰ মধ্য গুৱাহাটী বিধানসভাৰ আমাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা আছে। সেই সভাত নিশ্চয় আমাৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতিয়ে এটা সিদ্ধান্ত ল'ব। মই ভাবোঁ যে যি সিদ্ধান্ত আমাৰ কাৰ্যকৰী কমিটিয়ে গ্ৰহণ কৰিব সেই সিদ্ধান্ত মই আগতেও কৈছোঁ, সেই ক্ষেত্ৰত মই নিশ্চয় তেখেতসকলৰ পৰামৰ্শ মই নিশ্চয় গ্ৰহণ কৰিম। ৰাইজে যদি বিচাৰে নিৰ্দলীয় প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত আপুনি ৰাইজৰ পক্ষতে থাকিবনে মুখ্যমন্ত্ৰীৰ? নাই, চাওক, এতিয়া আমি যিটো মিত্ৰজোঁটত আছোঁ আৰু যিহেতু মই অগপৰ প্ৰাথমিক সদস্য হৈ আছোঁ, গতিকে আমাৰ যিখন মধ্য গুৱাহাটী আমাৰ অগপৰ কাৰ্যকৰী কমিটি আছে সেইখন কমিটিয়ে অহাকালি তেওঁলোকে এখন জৰুৰী বৈঠক দিছে। গতিকে তেওঁলোকে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত অনুযায়ীয়ে মই নিশ্চয় তেনেধৰণে তেওঁলোকৰ পৰামৰ্শ মই গ্ৰহণ কৰিম।